নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ' এটিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত তিলৰ 10 বিধ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে কথা পাতিম। লগতে তিল কি পদ্ধতিৰে খালে তিলৰ পৰা আমি সৰ্বাধিক স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ সেই বিষয়েও কিছু কথা পাতিম। তিল সাধাৰণতে আমাৰ বেছিভাগ মানুহৰে পাকঘৰত থাকেই। তিল দুবিধ, এবিধ হৈছে ক'লা আৰু এবিধ হৈছে বগা। সাধাৰণতে খাদ্যবস্তু হিচাপে বা খাদ্যবস্তু প্ৰস্তুত কৰোঁতে ক'লা তিলটোতকৈ বগা তিলটোহে বেছিকৈ ব্যৱহাৰ কৰা হয়। তিল হৈছে কেইবাবিধো পুষ্টি উপাদানেৰে ভৰপূৰ এবিধ খাদ্যবস্তু আৰু এই তিল যদি আমি নিয়মিতভাৱে খাওঁ তেনেহ'লে তিলত থকা এই পুষ্টি উপাদানসমূহে আমাক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখিব পাৰে। 100 গ্ৰাম তিলত থকা পুষ্টি উপাদানসমূহ হৈছে এনেধৰণৰ। 100 গ্ৰাম তিলত 563 কেলৰি পোৱা যায়, 25 গ্ৰাম কাৰ্বহাইড্ৰেট পোৱা যায় আৰু 16.8 গ্ৰাম ফাইবাৰ পোৱা যায়। লগতে 18.3 গ্ৰাম প্ৰটিন থাকে আৰু 43.3 গ্ৰাম ফেট থাকে। ইয়াৰ উপৰিও তিলত কেইবাবিধো মিনাৰেলছ পোৱা যায়। এইবোৰ হৈছে কেলছিয়াম, ফছফৰাছ, মেগনেছিয়াম আদি। গতিকে আমি যদি নিয়মিতভাৱে তিল খাওঁ তেনেহ'লে তিলত থকা এই পুষ্টি উপাদানসমূহে আমাক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখিব পাৰে বা আমাক পুষ্টি প্ৰদান কৰি আমাক বিভিন্ন ৰোগ নোহোৱাকৈ ৰাখিব পাৰে। গতিকে বন্ধুসকল, আমি নিয়মিতভাৱে তিল খালে কি কি ৰোগৰ পৰা কিদৰে বাচি ৰাখিব পাৰোঁ সেই বিষয়ে কথা পাতোঁ আহক। তিলৰ 1 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে তিলত ভৰপূৰ মাত্ৰাত কেলছিয়াম পোৱা যায়। গতিকে তিলৰ কেলছিয়ামে আমাৰ হাড়ৰ স্বাস্থ্য ভালে ৰাখে। যিসকল লোকে অষ্টিঅ'পৰচিছ বা অষ্টিঅ'আৰ্থ্ৰাইটিছ বা জইণ্ট পেইন আদিৰ নিচিনা সমস্যাত ভুগি আছে তেওঁলোকে যদি নিয়মিতভাৱে তিল খায় তেনেহ'লে তেওঁলোকৰ এনেধৰণৰ সমস্যাবোৰ অতি সোনকালে ভাল হৈ যায়। ইয়াৰ উপৰি তিলত থকা কেলছিয়ামৰ বাবে বা তিলত থকা অন্য উপাদানৰ বাবে আমাৰ মাংসপেশী শক্তিশালী হৈ থাকে আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হৈ থাকে। 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে তিলত এণ্টিঅক্সিডেণ্ট আৰু ফাইটোষ্টেৰল নামৰ উপাদান থাকে। এই দুয়োবিধ উপাদানে কেঞ্চাৰৰ সম্ভাৱনা কমাই ৰাখে। গতিকে নিয়মিতভাৱে তিল খালে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা নাথাকে। নম্বৰ 3, তিলত ভৰপূৰ মাত্ৰাত আইৰণ থাকে। আইৰণ হৈছে হিমোগ্ল'বিনৰ এবিধ প্ৰধান উপাদান। গতিকে যিসকল লোকে এনিমিয়াৰ নিচিনা সমস্যাত ভুগি আছে, বিশেষকৈ যিসকল মহিলাই এনিমিয়াৰ নিচিনা সমস্যাত ভুগি থাকে তেওঁলোকে যদি নিয়মিতভাৱে তিল খায় তেনেহ'লে তেওঁলোকৰ এনিমিয়াৰ সমস্যা অতি সোনকালেই দূৰ হয়। তিলৰ 4 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে তিলত ভৰপূৰ মাত্ৰাত ওমেগা 3 ফেটি এচিড পোৱা যায়। সেয়ে যিসকল লোকে তিল নিয়মিতভাৱে খায় তেওঁলোকৰ হৃদযন্ত্ৰৰ বিভিন্ন সমস্যা বা হাৰ্টৰ অসুখ হোৱাৰ সমস্যাৰ পৰা তেওঁলোকে হাত সাৰি থাকিব পাৰে। গতিকে ওমেগা 3 ফেটি এচিডৰ বাবে আচলতে হাৰ্টৰ সমস্যাৰ ৰিস্কবোৰ কমি যায় বা হাৰ্টৰ বিভিন্ন সমস্যাবোৰ প্ৰতিৰোধ হৈ থাকে। তিলৰ 5 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে তিলত লিগনেন নামৰ এবিধ উপাদান পোৱা যায় আৰু এই উপাদানবিধ হৈছে এবিধ উদ্ভিদ যৌগ। এই লিগনেন নামৰ উপাদানবিধে তেজত থকা কলেষ্ট্ৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখে। সেইবাবে যিসকল লোকে নিয়মিতভাৱে তিল খায় তেওঁলোকৰ তেজত কলেষ্ট্ৰলৰ সমস্যাৰ সৃষ্টি নহয়। তিলত ভৰপূৰ মাত্ৰাত ফছফৰাছ পোৱা যায়। সেইবাবে ডায়েবেটিছ ৰোগীসকলে যদি নিয়মিতভাৱে তিল খায় তেনেহ'লে তেওঁলোকৰ ডায়েবেটিছ সদায় নিয়ন্ত্ৰণত থাকে। তিলত যথেষ্ট পৰিমাণে ভিটামিন ডি পোৱা যায়। যিসকল লোকৰ মুখৰ ভিতৰত প্ৰায় ঘাঁ হৈ থাকে তেওঁলোকে যদি তিলৰ তেল 4 টোপাল বা 5 টোপাল এগিলাচ পানীত লৈ কুলি কুলি কৰে তেনেহ'লে তেওঁলোকৰ এই মুখৰ ভিতৰত হোৱা ঘাঁ অতি সোনকালে ভাল হৈ যায়। লগতে দাঁতো মজবুত কৰি ৰাখে। তিলত যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায়। সেইবাবে নিয়মিতভাৱে তিল খালে তিলত থকা এই ফাইবাৰে হজম শক্তি বৃদ্ধি কৰে আৰু যিসকল লোকৰ কনষ্টিপেশ্যনৰ নিচিনা সমস্যা আছে তেওঁলোকে নিয়মিতভাৱে তিল খালে তেওঁলোকৰ এই কনষ্টিপেশ্যনৰ সমস্যা অতি সহজে দূৰ হৈ যায়। তিলত থকা ফাইটোষ্টেৰল নামৰ এবিধ উপাদানে সদায় উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। সেইবাবে যিসকল লোকৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে যদি নিয়মিতভাৱে তিল খায় তেনেহ'লে তেওঁলোকৰ উচ্চ ৰক্তচাপৰ সমস্যা অতি সহজে দূৰ হয়। তিলৰ 10 নম্বৰ স্বাস্থ্য উপকাৰিতা হৈছে তিল নিয়মিতভাৱে খালে ছালৰ বিভিন্ন সমস্যা দূৰ হয়।
লগতে চুলি সৰাও বন্ধ হয়। যিসকল লোকৰ চুলি অকালতে সৰা সমস্যাৰ সৃষ্টি হৈছে তেওঁলোকে যদি তিলৰ পেষ্ট বনাই লৈ সেই চুলিত যদি লগায় তেনেহ'লে তেওঁলোকৰ অতি সোনকালে চুলি গজিবলৈ আৰম্ভ কৰে। ঠিক তেনেদৰে যিসকল লোকৰ ছালৰ বিভিন্ন সমস্যা আছে, যেনে ছাল ফাটা বা ছালত সোনকালে বয়সৰ চাপ পৰা বা বলি ৰেখা পৰা, তেওঁলোকেও যদি নিয়মিতভাৱে তিল খায় তেনেহ'লে তেওঁলোকৰ ছালৰ এনে সমস্যা অতি সহজে দূৰ হৈ যায়। ইয়াৰ উপৰি তিলত ভৰপূৰ পুষ্টি উপাদান থকাৰ বাবে তিল নিয়মিতভাৱে খালে তিল আচলতে এনাৰ্জি বুষ্টাৰ হিচাপে কাম কৰে। গতিকে আমি নিয়মিতভাৱে তিল খোৱাৰ অভ্যাস কৰিব লাগে। এতিয়া কওঁ তিল খোৱাৰ আচল নিয়মটোনো কি? আমি অসমীয়া মানুহে সাধাৰণতে যিকোনো বস্তুই দাইল হওক বা বুট হওক আমি বটি খাই ভাল পাওঁ বা আমি পিচি লৈ খাই ভাল পাওঁ। ঠিক তেনেদৰে যদি তিলো আমি বটি খাওঁ তেনেহ'লে তিলৰ পৰা আমি সৰ্বাধিক স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ। সাধাৰণতে এজন প্ৰাপ্তবয়স্ক মানুহে এদিনত এচামুচে তিল খাব লাগে। এচামুচতকৈ তিল বেছিকৈ খাব নালাগে। আৰু পৰিয়ালৰ লোকে যদি একেলগে তিল খায় তেনেহ'লে পৰিয়ালৰ লোকৰ বাবে একেলগে তিল তিয়াই লৈ বা ধুই লৈ একেলগে পিচি চাটনি হিচাপে বা বটা হিচাপে খালে তিলৰ পৰা সৰ্বাধিক স্বাস্থ্য উপকাৰিতা বা তিলত থকা আটাইবোৰ উপাদান পোৱা যায়। তিলৰ 10বিধ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে কিছু কথা শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।